যদি ইউডিএফ শক্তিশালী হয় কংগ্ৰেছ দুৰ্বল হ'ব, কংগ্ৰেছ শক্তিশালী হ'লে ইউডিএফ দুৰ্বল হ'ব। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় বিৰোধী হিচাপে কংগ্ৰেছকো লৈছে, বিৰোধী হিচাপে ইউডিএফকো লৈছে। এইবাৰতো আৰু ক'বলগীয়া নাই, এইবাৰতো কংগ্ৰেছে ক'ব নোৱাৰে যে ইউডিএফ বিজেপিৰ বি টিম বুলি। এতিয়া তেওঁলোকৰ মাজত কাজিয়া লাগি থাকিব আৰু দেখিব আপোনালোকে, এইবাৰো দেখিছে আপোনালোকে, ভৱিষ্যতেও দেখিব। মই কি কৈছোঁ, কংগ্ৰেছ আৰু বিৰোধীৰ হাতত 30% আছে, সেই 30%টো আমি 40% নহয়, মই কথাটো কৈছোঁ সামগ্ৰী। সেইকেইটা ছিট হয় কংগ্ৰেছে পাব, নহয় ইউডিএফ পাব। আমাৰ ইয়াত ক'বলগীয়া কি আছে, আজি আমি 92টা ছিটত, মুখ্যমন্ত্ৰীয়ে কোৱাৰ লেখীয়াকৈ 92টা ছিটত আমি এইবাৰ অগ্ৰগতি হৈছোঁ। আমি 9টাৰ পৰা 11খন পাইছোঁ, তেওঁলোকে 3খনত সীমিত আছে, আৰু ইউডিএফ 1খনৰ পৰা 0 হৈ গ'ল। তে পদোন্নতি কাৰ হৈছে?